মই প্ৰসংগটো একেবাৰে সহজ কৰি যদি দিওঁ, এতিয়া হয়তো অকণমান বিষয়টো একেবাৰে সহজ কৰি যদি আলোচনা কৰোঁ, এতিয়া আপোনালোকৰ মাজত আইসকল বেছিকৈ আছে। আপোনালোকৰ মাজত আটাইতকৈ ডাঙৰ এটা প্ৰত্যাহ্বান, এটা সমস্যা বুলি ক'লে আপোনালোকে বাৰু কি বুলি ক'ব? আজিৰ সময়ত আপোনালোকে আটাইতকৈ বেছি ভুগি থকা সমস্যাটো, যিখিনি সময়ত আপোনালোকে হতাশাত পৰে। মই অভিভাৱকৰ সভাসমূহত যেতিয়া অংশ লওঁ, এখন অভিভাৱকৰ সভাত কোৱা কেইটামান কথা মোৰ দোহাৰিবলৈ মন গৈছে আজি, যে আপোনালোকে হয়তো নিজৰ সন্তানক দেখাৰ লগে লগে হয়তো সেই সমস্যাটো চকুৰ আগত ভাহি আহে যে মোৰ সন্তানৰ কি হ'ব? সন্তানটি জন্ম দিলোঁ, কিন্তু সন্তানটি কি হ'ব? এতিয়া আধ্যাত্মিক কথাটো বাৰু থাকিলেই, কিন্তু ডাঙৰ কৰিম কেনেকৈ? আনৰ সন্তানটিক দেখাৰ লগে লগে আপুনি তুলনা কৰিবলৈ আৰম্ভ কৰিছে যে তেওঁৰ সন্তানটো ভালকৈ আগবাঢ়ি গৈছে, মোৰ সন্তান জন্ম দিলোঁ, মই কি কৰিম এতিয়া? কেনেকৈ ডাঙৰ কৰিম? এইটোৱে আমাৰ প্ৰাথমিক এটা প্ৰশ্ন। সেইখিনি সময়তে আমি হয়তো কষ্ট পাওঁ যে কেনেকৈ কি হ'ব এতিয়া? এটা ডাঙৰ প্ৰশ্ন আমাৰ হাতত আহি পৰে। সেইখিনি সময়ত আপুনি আপোনাৰ সন্তানক ক'ৰবাত নিৰীক্ষণ কৰিবলৈ পাহৰি যায়। এনেকুৱা হয় যে প্ৰতিযোগিতাৰ ধামখুমীয়াত আমি আমাক নিৰীক্ষণ কৰোঁতে আমাৰ সন্তানক নিৰীক্ষণ কৰিবলৈ আমি পাহৰি যাওঁ। নিৰীক্ষণ কৰিবলৈ পাহৰি যোৱাৰ বাবে আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি যায়। এতিয়া সন্তান যদি আপোনাৰ পৰা আঁতৰি গৈছে, তাক আপুনি কেনেকৈ গম পাব? কেনেকৈ গম পাব? কেতিয়াবা যদি আপুনি দূৰৰ পৰা নিৰীক্ষণ কৰিছে, মই প্ৰথমটো সহজ উপায় দিছোঁ। যদি কেতিয়াবা দূৰৰ পৰা আপুনি মন কৰিছে আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি গৈছে, তাৰ লক্ষণবোৰ কেনেকুৱা হ'ব জানেনে? লাহে লাহে আপোনাৰ সন্তানে আপোনাৰ পৰা কথা লুকুৱাবলৈ আৰম্ভ কৰিছে। ধৰক দুজন বন্ধুৰ সৈতে কথা পাতি আছে, আপুনি হঠাৎ গৈ তাত ওলালে, কিন্তু আপোনাৰ ল'ৰাই কথা পাতিবলৈ বন্ধ কৰি দিব। হঠাৎ মোবাইলটো চাই আছিল, আপুনি গৈ কোঠাটোত সোমালে, কিন্তু ফোনটো পটককৈ ঢাকি দিব। আপুনি গৈ পালে কাৰোবাৰ সৈতে কথা পাতি আছিল, আপুনি সোমোৱাৰ লগে লগে পটককৈ ফোনটো কাটি দিব, থৈ দিব। আপুনি কাইলৈকে তেওঁৰ ফোনটো দেখি আছিল, তেওঁ মোবাইলত কি চাই কি কৰিছে, কিন্তু আপুনি গম নোপোৱাকৈ আপোনাৰ সন্তানে তাত এটা পাছৱৰ্ড লগাই দিছে, আপুনি খুলিব নোৱাৰাকৈ। ক'ৰবালৈ গৈছে, আপোনাক কোৱা নাই, কিন্তু গম পাইছে দীঘলীয়া সময় বন্ধুবৰ্গৰ সৈতে কথা পাতে, কিন্তু আপোনাৰ সৈতে কেৱল কথা নাপাতে। তেতিয়াই আপুনি গম পাব যে আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো আপোনাৰ বুকুৰ পৰা লাহে লাহে আঁতৰি গৈছে। কিয় আঁতৰি গৈছে জানে? যে ক'ৰবাত আপোনাৰ প্ৰতি সেই বিশ্বাসটো এতিয়া নাই। হয়তো এই বুলিও ভাবিছে যে এই কথাষাৰ যদি মই মোৰ মাক কওঁ, এই কথাষাৰ যদি মই মোৰ দেউতাক কওঁ, হয়তো নুশুনিব পাৰে, কিন্তু মোৰ বন্ধুজনে শুনিব। অৰ্থাৎ যাৰ প্ৰতি বিশ্বাস আছে তেওঁকহে ক'ব, আনৰ কথা নুশুনে। এই যে সন্তানক লৈ পিতৃ মাতৃৰ অভিযোগ থাকে যে আমাৰ কথা নুশুনে, আন সকলোৰে কথা শুনে। হয়তো আজি মই কথা কৈ থকাৰ লগে লগে ইয়াত হয়তো সন্তান যদি আছে, তেওঁলোকে মোৰ কথাখিনি শুনি থাকিব, কিন্তু একেখিনি কথাই যদি আপুনি গৈ ঘৰত কয়, তেন্তে শুনিব নিবিচাৰিব। যদি আনৰ পিতৃ মাতৃয়ে কথাষাৰ ক'লে, তেওঁলোকে সেইটো শুনিব বিচাৰিব, কিন্তু আপুনি ক'লে নুশুনে, তেতিয়া আপুনি অস্বস্তিত পৰে। আৰে একেখিনি কথা মই কৈ আছোঁ, তোমালোকে নুশুনা কিয়? আপুনি ক'ৰবাত খং কৰে তেওঁলোকক, আমি একেখিনি কথা কৈ আছোঁ, তোমালোকে নুশুনা, বেলেগে ক'লে কিয় শুনা? অস্বস্তিত পৰে। তাৰ কাৰণটো সেইটোৱে যে আপুনি ক'ৰবাত আপোনাৰ সন্তানৰ বিশ্বাসক জয় কৰিব পৰা নাই। গতিকে পিতৃ মাতৃয়ে প্ৰথম সন্তানৰ বিশ্বাসটো জয় কৰিব লাগিব। অন্ততঃ সন্তানে সেইটো ভাবিব পাৰিব লাগিব যে পৃথিৱীত যি ধুমুহাই নাহক কিয়, যেনেকৈ সমস্যা নহওক কিয়, যিয়ে বিপদ নহওক কিয়, অন্ততঃ মোৰ মায়ে মোৰ কথাষাৰ শুনিব, মোৰ দেউতাই অন্ততঃ মোৰ কথাষাৰ শুনিব। সেই বুলি অন্ততঃ সন্তানে ভাবিব পাৰিব লাগিব। সন্তানে কেতিয়াবা খং কৰে নেকি? এই যে হঠাৎ সৰু এটা কথাত আপোনাৰ সন্তানে আস্ফালন কৰি উঠিছে, হঠাৎ বস্তুবোৰ দলিয়াইছে, ইটো ৰুমৰ বস্তু সিটো ৰুমত পেলাইছে, আচবাব এটা ভাঙি পেলাইছে, আপুনি খং কৰিছে, পিটিছে তাক, গম নোপোৱাকৈ দেউতাক নহাকৈ মাকে দুচাট লগাই দিছে, খুব পিটিছে, আপুনি বাৰে বাৰে কৈছে এইটো নকৰিবা, কিন্তু তেওঁ কৰিছে। আপোনাৰ খং উঠিছে, আপুনি ভাবিছে এইবোৰ ল'ৰা ছোৱালী কি আধ্যাত্মিক শিক্ষা দিম, ই দেখোন মোৰ কথাকে নুশুনে। কাৰণ আধ্যাত্মিকতাৰ শিক্ষা শিকাবলৈ যোৱাৰ সমান্তৰালকৈ আপুনি প্ৰথমে শিষ্টাচাৰতে বিফল হৈছোঁ বুলি ভাবিব। সেইখিনি সময়ত আপোনাৰ কেনেকুৱা লাগিব মনটো, যে মোৰ ল'ৰাই মোৰ কথা নুশুনে, খং কৰে। কেতিয়াবা সন্তানে কোনো কাৰণ নোহোৱাকৈ হঠাৎ দেখিব খং উঠিছে, দৰজাখন জোৰত বন্ধ কৰি ইটো ৰুমত সোমাই আছে, আপোনাৰ একো কোৱা নাই। আপুনি সেই মুহূৰ্ততো সন্তানক দোষ নিদিব। দোষ এইবাবেই নিদিব কাৰণ শিশু মনোবিজ্ঞান মই যেতিয়া অধ্যয়ন কৰিছিলোঁ, তাত মই এই কথাষাৰ পঢ়িবলৈ পাইছিলোঁ। আমাৰ শিশুৱে বা আমিবোৰ যেতিয়া সৰু হৈ আছিলোঁ, এই যে আমি খঙৰ আচৰণ কৰোঁ, হঠাৎ কিবা এটা বস্তু পেলাই দিওঁ, ভাঙি দিওঁ, দৰজাখন বন্ধ কৰি সোমাই থাকোঁ, মা দেউতাক খং কৰোঁ, আলহীৰ আগত খং কৰোঁ, তাৰ কাৰণটো হৈছে যে ভাল হৈ থকাৰ সময়খিনিত, ভালকৈ আচৰণ কৰি থকাৰ সময়খিনিত মোৰ মা দেউতাই মোক গুৰুত্ব দিয়া নাই।
আপোনাৰ সন্তানক বাৰে বাৰে ভাওঁতানে আপোনাক কিবা এটা ক'ব বিচাৰিছে, ভালকৈ কিবা এটা বহুদিন ধৰি ক'বলৈ চেষ্টা কৰিছে, কিন্তু আপুনি গুৰুত্বই দিয়া নাই। গতিকে সেই মুহূৰ্তত কণমানি মনটোৱে কি ভাবে, খং কৰি দিয়াৰ লগে লগে সেই আচৰণটোত আপুনি অন্ততঃ তেওঁৰ কথাষাৰ শুনিবলৈ বাধ্য হৈ যায়। আজি যদি মই এইখিনি সময়ত লাহেকৈ কথাখিনি কওঁতে আপোনালোকে শুনি থকা নাই, হঠাৎ যদি মই মাইক্ৰফোনটো দলিয়াই এইখিনিতে যদি হুলস্থুল কৰোঁ, তালফাল লগাওঁ, তেতিয়া ৰাইজে কি ভাবিব? সকলো থৰ হৈ ৰ'বনে? কি বা হ'ল, কেনেকুৱা হ'ল? অৰ্থাৎ আমি কৰি থকা আচৰণটোতকৈ যদি পৃথক কিবা এটা আচৰণ কৰোঁ, তেন্তে আমি মানুহ নহয় জানো? সেই আচৰণটোৰ প্ৰতি আমাৰ এটা আকৰ্ষণ বৃদ্ধি পায়। হয়তো শিশুৱেও সেইটো ভাবে, আপোনাৰ ল'ৰা ছোৱালীয়েও হয়তো সেইটোৱে ভাবিছে যে ভালকৈ কৈ থাকোঁতে মায়ে ইমান সময় কথাষাৰ নুশুনিলে, দেউতাই নুশুনিলে, গতিকে অকণমান খং কৰি দেখুৱাওঁ। গতিকে খঙৰ যেতিয়া আপুনি আচৰণ কৰে, তেতিয়া শুনে। আপুনি তেতিয়া চাই, আপুনি গালি পাৰে, অন্ততঃ গালি হ'লেওতো পাৰিছে। সেইখিনি মুহূৰ্তত আপুনি ভাবি থাকে সন্তানে খঙত এইখিনি কৰিছে, নহয়, বুকুৰ ভিতৰত কিবা এটা কষ্ট কঢ়িয়াই ফুৰিছে। সেই কষ্টটোক মই ভাবোঁ পিতৃ মাতৃয়ে উপলব্ধি কৰক, কাৰণ এইখিনি ইমান জটিল সময়। আমি বিশ্বায়নৰ যুগত জন্ম হোৱা এইসকল সন্তান এতিয়া যন্ত্ৰলৈ পৰ্যবেক্ষিত হৈছে। গতিকে এইসকলক প্ৰথমে শান্তিৰ এডোখৰ ঠাইৰ প্ৰয়োজন, যি পিতৃ মাতৃয়েহে কেৱল দিব পাৰে। গতিকে আধ্যাত্মিক শিক্ষাৰে আপুনি আপোনাৰ সন্তানৰ বিশ্বাস প্ৰথমে জয় কৰিব লাগিব, আৰু তাৰ পাছত আপোনাৰ সন্তানক অকণমান আন দিনাতকৈ বেছিকৈ গুৰুত্ব দিব লাগিব। আপোনাৰ সন্তান কেতিয়াবা ভয়াতুৰ নেকি? আপুনি দেখিছে ল'ৰাটোৱে খুব ভয় কৰে, মানুহৰ আগত দেখোন কিবা এটা ক'বলৈ পঠিয়ালে ক'ব নোৱাৰে। আপুনি কিবা এটা কৰিবলৈ পঠিয়াই 10জনৰ আগত থিয় হৈ মাইক্ৰফোনটো ধৰিব নোৱাৰে, ভয় কৰিছে। যিকোনো এটা কাম, শ্ৰেণীকোঠাত কিবা এটা ক'বলৈ দিছে, আপুনি ঘৰত আহি সুধিছে, সি কোৱা নাই, পৰা নাই, আপুনি দুচাত আকৌ মাৰিছে, তই কিয় ইমান ভয় কৰিছ, কৰ, আপুনি জোৰ দিছে, কিন্তু কৰা নাই। কিয় কৰা নাই? তাৰো দুখটো মই আমালৈ ঠেলোঁ। আমিয়ে হয়তো কিবা এটা ক'ৰবাত কৰিছোঁ নেকি? সন্তান ভয়াতুৰ হৈছে, তাৰ মানে কি? ক'ৰবাত শিশু মনোবিজ্ঞানে কি কয়, যে ক'ৰবাত আমি সন্তানৰ সমস্যা ইমানেই সমাধান কৰিবলৈ আগবাঢ়িলোঁ যে সন্তানে নিজৰ সমস্যা সমাধান কৰিব নোৱাৰা হৈ থাকিল। প্ৰতিটো মুহূৰ্তত আমি সন্তানৰ সমস্যাবোৰ এনেকৈ সমাধান কৰি দিওঁ, একেবাৰে শিক্ষকে দিয়া হোমৱৰ্কটোৰ পৰা, অৰ্থাৎ গৃহ কাৰ্যটোৰ পৰা আৰম্ভ কৰি, হাতৰ কামটোৰ পৰা আৰম্ভ কৰি, সেই হাতৰ কামটো আমি কৰি দিওঁ ঘৰখনত। গৃহ কাৰ্য দৌৰা-দৌৰি হ'লে আমি কৰি দিওঁ, ল'ৰাটোৱে মাৰ নাখাওক ময়ে কৰি দিওঁ দে, আপুনি কৰি দিয়ে। সেই সন্তানৰ সমস্যাবোৰ আপুনি সমাধান কৰি দিয়ে। কাপোৰযোৰ আপুনি ধুই দিয়ে, টেবুলখন আপুনি সামৰি দিয়ে। নোৱাৰাটো আপুনি কৰি দিছে, তেওঁক কৰিবলৈ আপুনি একোৱেই দিয়া নাই। ভাতকেইটাও আপুনিয়ে খুৱাই দিছে, মাত্ৰ তেওঁ গিলিবহে লাগে, পাৰিলেতো আপুনি চুবাইও দিব। আমি তেনেকুৱা কৰা নাইনে? গতিকে যদি ভাতকেইটাও সানি তেনেকৈ খুৱাই দিছোঁ, শিশুটিক সৰুৰ পৰা আত্মনিৰ্ভৰশীল হ'বলৈ আপুনি মই শিকোৱাই নাই, তাৰ পাছত সেই সন্তানটি ভয়াতুৰ নহয় কি হ'ব? সি ভয় কৰে, সি ভাবে যে সকলো সময়ত মা দেউতা মোৰ লগত থাকে, আজি মোৰ লগত মা দেউতা নাই, ভয় খাই আন 10জনৰ কাষলৈ যাবলৈ। গতিকে সেইখিনি সময়ত এটা মানসিক চাপ এনেকুৱা হয় যে মা দেউতা সদায় থাকে, এদিন নাথাকিলে মোৰ কি হ'ব? সেই ভয়টোৱে তেওঁক লাহে 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 এটা মানসিক চাপলৈ তেওঁক লৈ যায়। গতিকে সেই মানসিক চাপটো যাতে বৃদ্ধি নাপায়, তাৰ বাবে আপুনি মই শিশুৰ সমস্যাবোৰ আমি ঘৰতে লাহে লাহে তেওঁলোকক সমাধান কৰিবলৈ দিব লাগিব। সেইটো আমি আধ্যাত্মিকতাৰ জৰিয়তে কেনেকৈ নিজক বুজিব? আধ্যাত্মিকতাৰ জৰিয়তে নিজক বুজিলেহে তেওঁ নিজেই গম পাব যে মোৰ এইটো সমস্যা। যদি নিজকেই বুজি নাপাওঁ, তেন্তে আমি সমস্যাবোৰ কেনেকৈ বুজিম? গতিকে আধ্যাত্মিকতাৰ আমাৰ সেইখিনিতে প্ৰয়োজন, য'ত আধ্যাত্মিকতাৰ জৰিয়তে শিশুটিয়ে নিজক বুজি প্ৰথমে সমস্যাবোৰ উলিয়াই ল'ব, যে এইকেইটা মোৰ সমস্যা, এইখিনি মই এতিয়া সমাধান কৰিম। সেইখিনি ক্ষেত্ৰত আপুনি মই সদা সচেতন হ'ব লাগিব। তাৰ পাছত আহে দিশ নিৰ্বাচন। আমাৰ সন্তান উশৃংখল হোৱা, বিশৃংখল হোৱা, বা আমাৰ সন্তান মানসিক চাপত থকা, হতাশাত থকা, খুব ক্লান্ত হৈ পৰাৰ অন্যতম কাৰণটো হৈছে দিশ নিৰ্বাচনত আপুনি মই কৰা ভুলটো। ক'ৰবাত আপোনাৰ মোৰ সন্তানৰ খেলাৰ সময়খিনিত, সেই বয়সটোত আপুনি মই জোৰ কৰি আন এগৰাকীৰ সৈতে তুলনা কৰি এঘণ্টা এটা বিৰতি নিদিয়াকৈ আপোনাৰ সন্তানক ৰাতিপুৱাৰ পৰা নিশাৰ সময়খিনিলৈকে কেৱল মাত্ৰ শিকিবলৈ পঠিয়াই আছোঁ। বোলে এইবাৰ ছবি ক্লাছৰ পৰা উভতি আহিছে, আপুনি লগে লগে সন্তানটিক ক'লৈ পঠিয়াই দিছে? এবাৰ যোৱা, তোমাৰ ছবিৰ তুমি শিকিলা, এবাৰ যোৱা গানৰ ক্লাছ আছে তোমাৰ, গান শিকিবলৈ যোৱা। গানৰ ক্লাছৰ পৰা তেওঁ আহি পাইছিলহে মাত্ৰ, আপুনি গানৰ ক্লাছৰ পৰা আহি পোৱা শিশুটোক আপুনি জোৰ কৰি, কাষতে থকা এগৰাকীয়ে যিহেতু আকৌ নৃত্য শিকিবলৈ আৰম্ভ কৰিছে, আপোনাৰ সন্তান কিয় পিছ পৰি থাকিব? গতিকে জোৰ কৰি সন্তানক নৃত্য শিকিবলৈ পঠিয়াই দিলে। ল'ৰাটোৰ মন নাই, খেলিবলৈ মন গৈছে, কি ঠিক সেই সন্তানে যদি বুকুত সেই ক্ৰিকেটাৰ হোৱাৰ সপোনটো দেখি আছে, যদি খেলিবলৈ বিচাৰি আছিল, সেই সন্তানক আপুনি জোৰ কৰি
সকলো দিশত ইমানেই হেঁচা প্ৰয়োগ কৰিলে যে এটা সময়ত সেই সন্তান যন্ত্ৰলৈ পৰ্যবেক্ষিত হ'ল আৰু তাৰ পাছত সেই সন্তান এটা হেঁচাত পৰিল, যাৰ বাবে নেকি এটা পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ পাছত আপোনাৰ পৰা আঁতৰ হোৱাৰ পাছত সেই সন্তানে ভাবিবলৈ আৰম্ভ কৰে, এতিয়া অন্তত মা দেউতা বা গাঁৱৰ ৰাইজে আমাক চাই থকা নাই, গতিকে আমি এতিয়া ডাঙৰ হ'লোঁ, এতিয়া অন্তত আমি নিজৰ মতে কাম কৰিব পাৰিম। কাৰণ তেওঁলোকে এটা পিঞ্জৰা বুলি ভাবিবলৈ আৰম্ভ কৰে। এতিয়া দিশ নিৰ্বাচনটো আপোনাৰ সন্তানক যে কোনটো দিশত আপুনি আগবঢ়াই নিব বা সন্তানে কোনটো দিশত যাব বিচাৰিছে, এই দিশ নিৰ্বাচনটো আমাৰ ক্ষেত্ৰত বহু ভুল হয়। কিন্তু বহিৰাজ্যত বা বহিদেশত মই সেই ভুলটো হোৱা দেখিবলৈ নাপাওঁ। কাৰণ তাত প্ৰাথমিক বিদ্যালয়ৰ অৱস্থাতে প্ৰাথমিক পঢ়ি থাকোঁতেই সেইখিনি সময়তে শিশুটিক পৰীক্ষা কৰা হয় যে শিশুটি কোন দিশত যাব বিচাৰিছে। যদি শিশুটি সেইখিনি সময়ত নাপিত হ'বও বিচাৰিছে, তেওঁ ভালকৈ চুলি কাটিবও পাৰে, সেইটোও যদি পাৰে তেওঁক সেইটোও প্ৰশিক্ষণ দিয়া হয়। যদি চিলাই কৰিব পাৰে সেইটোও প্ৰশিক্ষণ দিয়া হয়। কিন্তু আপুনি মই কি কৰোঁ, সেইখিনিত আমি হেঁচা প্ৰয়োগ নকৰোঁ। আমি হেঁচা ক'ত প্ৰয়োগ কৰোঁ, টানি আনি আনৰ দৰে আমাৰ সন্তান এইটো হ'বই লাগিব। মই সপোন দেখিছোঁ মোৰ সন্তান লোভনীয় বেতনৰ এটা চাকৰি কৰক, হ'বই লাগিব, সেইবুলি সন্তানৰ ওপৰত আমি এটা হেঁচা প্ৰয়োগ কৰোঁ। তাৰ পাছত আমি কওঁ ল'ৰা আধ্যাত্মিক কৰিব পৰা নাই, ছোৱালী আধ্যাত্মিক কৰিব পৰা নাই। কিন্তু আশাটো আপুনি মই কৰিছোঁ। আপুনি মই আশা কিয় কৰিছোঁ যে মোৰ সন্তান ডাঙৰ হৈ মোক এইটো গঢ়ি দিব, মোৰ সন্তানে ডাঙৰ হৈ চাকৰি কৰি মোক এইটো লৈ দিব। সন্তানৰ ওপৰত ভৰসা পিতৃ মাতৃৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা। আপুনি ইমানো ভৰসা নকৰিব যে সন্তানে আপোনাক প্ৰতি মুহূৰ্তত একেবাৰে শেষ মুহূৰ্তলৈকে ধৰি ৰাখিব। কাৰণ শিশু অৱস্থাত থাকোঁতে আপুনি বুকুত লৈ কান্দিবলৈ সময় নাপালে। শিশু অৱস্থাত থাকোঁতে আপুনি সেই শিশুটিক পৰিচৰ্যা কৰিবৰ বাবে এগৰাকী মানুহ ৰাখিবলগীয়া হৈছে। কাৰণ আপোনাৰ চাকৰি আছে, আপুনি সময় দিব পৰা নাই। গতিকে আপুনি ভাত এগৰাক খুৱাই দিব পৰা নাই, সেইখিনি সময়ত বুকুত লৈ সন্তানক মৰম কৰিব পৰা নাই, নিচুকনি এটি গীত গাব পৰা নাই। সেইখিনি সময়ত সেই সন্তানক আপুনি ক্ৰেচত থৈ আহিবলগীয়া হৈছে, আনৰ হাতত গতাই থৈ আহিবলগীয়া হৈছে। তাৰ পাছত আকৌ আপুনি মনতে ভাবি থাকে যে মোৰ সন্তানে মোক বৃদ্ধাশ্ৰমত নথলেই হয়। আৰু শিশু অৱস্থাত যদি আপোনাৰ বুকুৰ পৰা আঁতৰাই পঠিয়াইছে, তেন্তে বৃদ্ধা অৱস্থাত তেওঁ মোক বৃদ্ধাশ্ৰমত নথক এইটো কিয় ভাবিছে? এইটো পৰিপূৰক কথা হৈ গ'ল। কাৰণ আমি যিটো আচৰণ কৰিছোঁ আমাকতো সেইটোহে দিব। আজিৰ সময়ত আপুনি মই যদি প্ৰত্যেক দিন ৰাতিপুৱাৰ পৰা নিশালৈকে সন্তানক হেঁচা প্ৰয়োগ কৰি আছোঁ, তাৰ পাছত ভাবিছোঁ এইটো কৰি দিব আমাৰ সন্তানে, সেই আশাটোৱে ক'ৰবাত আমাক শেষ কৰি দিছে। সেইবাবে হয়তো আমি কান্দিবলগীয়া হৈছে। খুব কম অভিভাৱক আছে, খুব কম পিতৃ মাতৃ আছে যি নিজৰ সন্তানক কৈছে যে শুন, তুমি ডাঙৰ মানুহ হ'ব নালাগে, লোভনীয় বেতনৰ চাকৰি কৰিব নালাগে, তুমি মাত্ৰ সুখী হোৱা, তুমি মানুহ হোৱা। তুমি সুখী নে? এই বাক্যটো তুমি সুখী হোৱা, তোমাৰ সুখত আমি সুখী, এই বাক্যটো এটা দিন যদিও ভাগৰুৱা সন্তানক কয়, মই ভাবোঁ কোনো সন্তানে পৃথিৱী এৰি যাবলগীয়া সিদ্ধান্ত ল'বলগীয়া নহয়। এটা মনুষ্যৰ শৰীৰ আমি পাইছোঁ, তাক উপলব্ধি কৰিবলৈ আধ্যাত্মিকতাৰ প্ৰয়োজন। উপলব্ধি কেনেকৈ কৰিম? এই শৰীৰটো এৰি যাবলৈ বাধ্য হয় যুৱ প্ৰজন্ম, যি যুৱ প্ৰজন্মৰ যুৱ শক্তিৰ ওপৰত গোটেই ভাৰতবৰ্ষ দেশৰ শক্তিটো নিৰ্ভৰশীল হৈ থাকে আৰু কেইটামান বছৰৰ পাছত গোটেই বিশ্ব যুৱ শক্তিৰ ওপৰত নিৰ্ভৰ হ'ব। গতিকে যুৱ শক্তিৰ ওপৰত যদি সকলো নিৰ্ভৰ কৰে, তেন্তে যুৱ শক্তি কেনে আছে সেই খবৰটো আমি কিয় নুসুধোঁ? আমাৰ মনৰ অৱস্থাটো কিয় সোধা নহয়? আমি প্ৰত্যেক মুহূৰ্তত কিয় আমাকেই জগৰীয়া কৰোঁ যে নতুন প্ৰজন্মই এইটো নকৰে, নতুন প্ৰজন্মই সেইটো নকৰে? নতুন প্ৰজন্মই কিমান হতাশাত পৰিলে এটা জীৱন এৰি থৈ যাব পাৰে। আজিৰ সময়ত প্ৰতি ঘণ্টাত আত্মহননৰ আপোনালোকে খবৰ পায়। আমি কথা পাতি থাকোঁতেও এতিয়া আত্মহনন হৈছে ক'ৰবাত। জীৱনটোত জীয়াই থাকিবই আৰু মোৰ কোনো কাৰণ নাই, মই যাওঁগৈ এই পৃথিৱীৰ পৰা, সেই বুলি ভাবিব পৰা এটা ক্ষণ তেওঁলোকৰ জীৱনলৈ কেনেকৈ আহে? এইটোত ক'ৰবাত আপোনাৰ মোৰ দুখ নেকি? হেৰাই যোৱাজনক আমি দুখ দিওঁ যে তাৰ সাহস নাই জীয়াই থাকিবলৈ। তাৰ জীয়াই থাকিবলৈ সাহস নাইকিয়া নহয়, জীয়াই থাকিবলৈ সাহসকণ ক'ৰবাত আপুনি মই নিদিলোঁ। এই জীৱনটো যে মূল্যৱান, এটা যে মনুষ্য শৰীৰ লৈ আহিছোঁ, এইটো যে এবাৰহে পাইছোঁ মনুষ্য জনম, অহাবাৰ বা ইমান পাপ কৰিছোঁ, মনুষ্য জনম পাওঁ নে নাপাওঁ কি ঠিক? থকা জীৱনকেইটা আমি থাকিব লাগিব ভালকৈ মানুহ হৈ, সেইটো আমি কেতিয়া উপলব্ধি কৰিম? এজন ল'ৰা নৈৰ পৰা জঁপিয়াবলৈ গৈ আছে, নৈত জাপ দিব, দলঙৰ ওপৰৰ পৰা জাপ দিব। ল'ৰাজন জঁপিয়াবলৈ লৈছেই, তেনেকুৱাতে কাষত এজন মানুহ ৰৈ আছিল। মানুহজনে দেখিছে ল'ৰাজন জঁপিয়াব, এতিয়া থাপ মাৰি ল'ৰাজনৰ হাতখনত ধৰিছে। হাতখনত ধৰি বোলে কি কৰা? নাই মোক এৰি দিয়ক, মোৰ আৰু এইটো জীৱন থাকিবলৈ মন নাই, মই শেষ হৈ যাম আজি। তুমি এনেকুৱা কৰিব নোৱাৰা, হা, তুমি থাকিব লাগিব জীয়াই। তেওঁক ধৰি আনিছে, ল'ৰাজন নাই নামানে, টানি আনিছে, টানি আনি লৈ আহিছে, তুমি আহাচোন মোলৈ এঠাইত।
মোৰ লগত তুমি এঠাইলৈ আহি থাকা। লৈ আহিছে, টানি টানি আনি আছে, ল'ৰাজন আহি আছে কিন্তু খঙত আহিছে, তেওঁ জীয়াই থাকিবলৈ মন নাই, কিয় বা টানি আনিছে এনেকৈ ভাবিছে। তেওঁ আনিছে এটা আন্ধাৰ কোঠালৈ লৈ গৈছে, কোঠাটোত দেখিছে মানুহ এজন বহি আছে। সেই মানুহজনৰ ওচৰলৈ নিলে, তেওঁক দূৰতে ৰাখিছে, ল'ৰাজনক দূৰতে ৰাখি তেওঁক কাণত ফুচফুচাই মানুহজনক কৈছে, কিবা এটা ফুচফুচাই কৈছে, তাৰপিছত কৈছে 1 লাখ। অঁ, মানুহজনে তেওঁলৈ চাইছে, এটা ল'ৰাজনে ভাবিছে কি 1 লাখ বুলি ক'লে। তাৰপিছত আকৌ মানুহজনে ল'ৰাজনলৈ চাই আকৌ কৈছে, নাই নাই 2 লাখ। তাৰপিছত ঠিক আছে 2 লাখ হ'ব, পাৰি 2 লাখ পাৰি। তেওঁ কৈছে কি 2 লাখ পাৰি, কি হ'বলৈ গৈ আছে? তাৰপিছত আকৌ কাণত ফুচফুচাই কিবা এটা কৈছে, এবাৰ কৈছে 5 লাখ। তো ভাবিছে 5 লাখ, 5 লাখটো কি? সেইটো ধৰ ফৰাব লাগিছে, ভয় খাইছে এইখিনি সময়ত। 5 লাখটো কি, আপুনি মোক ক'লৈ আনিছে? ল'ৰাজন চিঞৰি উঠিছে সেইখিনি সময়ত যে কি কৰে আপোনালোকে, কি দৰ দাম চলিছে ইয়াত, 5 লাখ বুলি কিয় কৈছে, কি? মানুহজনে কৈছে কিয়, তুমিতো মৰিবলৈ যাব ওলাইছিলা। যদি তুমি মৰিবলৈ যাবলৈ ওলাইছিলা, তুমি যদি মৃত্যুক ল'ব বিচাৰিছা আকোৱালি, সেই শৰীৰটো তুমি জীয়াই থাকোঁতে দি থৈ যোৱা। কাৰণ মৃতদেহটো হৈ যোৱাৰ পিছত এই অংগখিনি আমি ল'ব নোৱাৰিম নহয়। গতিকে তোমাৰ চকু দুটাৰ 1 লাখ আৰু তোমাৰ কিডনী মিলাই গোটেইটো মই 5 লাখত বন্দবস্ত কৰিছোঁ, দি দিয়া, যোৱা, এনেই মৰিব নালাগে, এইটো বিক্ৰী কৰি থৈ যোৱা। ল'ৰাজনে তেতিয়া অনুভৱ কৰিছে, ভয় কৰিছে সেইখিনি মুহূৰ্তত, আৰে এই জীৱনটো মোৰ, অন্ততঃ টকা এটাৰ কথাটো কৈ দিলে, এনেকুৱা নে জীৱন, এই জীৱনটো এৰি থৈ মই যাবলৈ ওলাইছিলোঁ। সেইখিনি মুহূৰ্তত তেওঁ ভয় খাইছে। মানুহজনে যেতিয়া তেওঁক লৈ দৰ দাম কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁ ভয় খাইছে, নাই মই জীয়াই থাকিম, মই জীয়াই থাকিব লাগিব, জীয়াই থাকিম এইবাবে, মই মানুহৰ বাবে, অন্ততঃ নিজৰ বাবে মই জীয়াই থাকিম। ল'ৰাজন সিদিনা জীয়াই থকাৰ সাহস পাইছে। হয়তো তেনেকৈ আমাক সেই মুহূৰ্তটোত সাহস দিয়া মানুহৰ সংখ্যা কম। আৰু সেইখিনি মুহূৰ্তত আমাৰ আধ্যাত্মিক শিক্ষাও নাথাকে, যাৰ বাবে আমি ভাবিবলৈ সেইখিনি মুহূৰ্তত পাৰোঁ যে অন্ততঃ কোনোবা এজন, আধ্যাত্মিক শিক্ষাই আমাক কি কয়, আত্মাৰ চেতনাৰ সৈতে সম্পৰ্ক থকা এটা শক্তি, এই ওপৰৰ নেদেখাজন, যিটো প্ৰকৃতিৰ নিয়ম, যিটো বিজ্ঞানে কয়, যিটো শক্তিৰ দ্বাৰা পৃথিৱী চলি আছে, সেই শক্তিটোক এটা বিশ্বাস, সেই বিশ্বাসটোক জয় কৰা, সেই বিশ্বাসটোৰ সৈতে আপোনাৰ অন্তৰাত্মাৰ এটা সম্পৰ্ক সুদৃঢ় কৰা, সেইটোক যদি উপলব্ধি কৰোঁ, কেতিয়াবা আমি মৰিব পাৰিম নেকি তেনেকৈ ইচ্ছা কৰি? আমি নোৱাৰোঁ। সন্মুখলৈ অহা প্ৰত্যেকটো সমস্যাই হয়তো আমি ক'ৰবাত সমাধান কৰিব পাৰিম, সেইখিনি সময়ত হয়তো আপুনি মই উপলব্ধি কৰিব পাৰিম, কাৰণ আপুনি মই আধ্যাত্মিকতাত আছোঁ। আধ্যাত্মিকতাৰ জৰিয়তে আপুনি মই বাৰে বাৰে এইটো উপলব্ধি কৰিব পাৰিলোঁ যে ঈশ্বৰ অন্ততঃ আছে। কোনো নাথাকিলেও আধ্যাত্মিকতাই আমাক এইটো শিকায় যে এটা শক্তি আছে, সেই শক্তিটো যিকোনো হ'ব পাৰে, যিকোনো উপাস্যক আপুনি কৰিব পাৰে, সেই শক্তিটোৱে অন্ততঃ আপোনাক বিপদত পৰিবলৈ নিদিয়ে। সেই শক্তিটোৱে অন্ততঃ আপোনাক জীৱনত যিকোনো মুহূৰ্তত আপোনাক ৰক্ষা কৰিব। ঈশ্বৰে আমাক সকলো সময়ত, কোৱা হয় যে আমি যিটো আশা কৰোঁ, হয়তো ওপৰত থকাজনে আমি বিচৰাতকৈ, আমি আশা কৰাতকৈ তেওঁ দিব পৰা শক্তি বহু গুণ। গতিকে এখন কৃপাৰ সাগৰ, সেই কৃপাৰ সাগৰৰ পৰা আপোনাক মোক প্ৰত্যেকটো দিনেই আশীৰ্বাদ দি আছে। কিন্তু ঈশ্বৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি সেই আশীৰ্বাদ গ্ৰহণ কৰাত আপুনি মই ক'ৰবাত ব্যৰ্থ হৈছোঁ নেকি? আমি যদি ঈশ্বৰক বন্ধু বুলি কওঁ, ভগৱান শ্ৰীকৃষ্ণৰ সৈতে অৰ্জুনৰ এটা বন্ধুত্ব আছিল, সখা বুলি কৈছিল, কিন্তু সখা বুলি কোৱাৰ সমান্তৰালকৈ আটাইতকৈ কিন্তু পৰম ভক্তও আছিল। কাৰণ অৰ্জুনে নিশ্বাসতো কৃষ্ণৰ নামেই লৈ আছিল, যাৰ বাবে ৰুক্মিণী আৰু নাৰদে বহু প্ৰশ্নও কৰিবলগীয়া হৈছিল। গতিকে এই যে নিশ্বাসত অৰ্জুনে কৃষ্ণৰ নাম লৈ ভগৱান শ্ৰীকৃষ্ণৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল। কাৰণ সখা বুলি যদিও কৈছে, বন্ধু বুলি যদিও কৈছে, সেই বন্ধুৰ সৈতে ভক্তিৰসৰ কথাখিনিও আছিল, সেই সম্পৰ্কটো সুদৃঢ় হৈ আছিল। এতিয়া আপুনি মই যদি ঈশ্বৰক বন্ধু বুলি ভাবিছোঁ, হয়তো আপোনাৰ মোৰ দৰে স্বাৰ্থপৰ বন্ধুৱেই বিশ্বত হয়তো আৰু কোনো নোলাব। কাৰণ আমি কেৱল ঈশ্বৰক পাবলৈ খাটিছোঁ, আমি কেৱল ঈশ্বৰক বিচাৰিহে ইয়ালৈ আহিছোঁ যে আমাক লাগে। কিন্তু প্ৰভু তুমি বহুত দিলা এতিয়ালৈকে, তোমাক কৃতজ্ঞতা, তোমাক ধন্যবাদ। তোমাক উপলব্ধি কৰিবলৈহে মাত্ৰ আহিছোঁ, যাতে তোমাক উপলব্ধি কৰিলে গোটেই জীৱনটো বিপদত নপৰোঁ, তুমি প্ৰতিটো মুহূৰ্ততে আমাক যাতে সহায় কৰা, সেই কথাষাৰ আপুনি মই কিন্তু অনুভৱ কৰিব হয়তো ক'ৰবাত পৰা নাই। কেতিয়াবা আমাৰ মনত আচলতে সেই প্ৰশ্নটো হয়, সেইবাবে এই কথাষাৰ ক'লোঁ। গতিকে সেই শব্দটোত সখা বুলি কোৱাৰ লগে লগে, বন্ধু বুলি কোৱাৰ লগে লগে, এটা কৃষ্ণৰ সৈতে বন্ধুত্ব, ভগৱান শ্ৰীকৃষ্ণৰ সৈতে বা উপাস্যৰ সৈতে বন্ধুত্ব আপোনাৰ সন্তানৰ কেনেকৈ হ'ব? বন্ধুত্ব কৰিবৰ বাবে
আপুনি সেই ব্যক্তিগৰাকীক যেনেকৈ স্কুললৈ লৈ যাওঁতে যেতিয়া আন এগৰাকী সন্তানক আপুনি চিনাকি কৰোৱাই দিয়ে, এয়া অমুক খুৰাৰ ল'ৰা, আজিৰ পৰা তোমালোক বন্ধু দেই। এটা ঈশ্বৰৰ সৈতেওতো বন্ধুত্ব কৰা বুলি তেনেকৈ চিনাকি কৰোৱাই দিব লাগিব। তেনেকৈ আপুনি শিকাব লাগিব নহয় যে এয়া ঈশ্বৰ, এয়া ভগৱান শ্ৰীকৃষ্ণ। এই ভগৱান শ্ৰীকৃষ্ণৰ সৈতে, প্ৰভুৰ সৈতে আজিৰ পৰা তোমালোকৰ সম্পৰ্ক, তোমাৰ বন্ধু দেই। তোমাক বিপদত কেতিয়াও এৰি নিদিয়ে এই বন্ধুৱে। যে তোমাৰ বন্ধু, তুমি কিন্তু কৃতজ্ঞতাও জনাব লাগিব, তুমি কিন্তু ধন্যবাদো জনাব লাগিব, তুমি কিন্তু ভক্তিভাৱো ৰাখিব লাগিব, তুমি শ্ৰদ্ধাও কৰিব লাগিব। কেতিয়াবা ভগৱানৰ ওপৰত আমাৰ অভিমানো হয়, অভিমানো কৰিব লাগিব, কাৰণ অভিমান মৰমৰ মানুহজনক কৰা যায়। গতিকে ঈশ্বৰৰ ওপৰতো আমাৰ কেতিয়াবা অভিমান হয়, কিন্তু সেই অভিমান খন্তেকীয়া হ'ব লাগিব। গতিকে ঈশ্বৰৰ ওচৰত বন্ধুত্ব স্থাপনৰ প্ৰক্ৰিয়াটো আমাৰ আধ্যাত্মিকতা। গতিকে ঈশ্বৰৰ ওচৰত বন্ধুত্ব স্থাপন কেৱল পিতৃ মাতৃয়েহে কৰোৱাব পাৰে, আনে কৰোৱাব নোৱাৰে। ঈশ্বৰৰ ওচৰলৈ প্ৰথম সন্তানক পিতৃ মাতৃয়ে লৈ আহিব পাৰে। ঈশ্বৰৰ ওচৰলৈ লৈ অহাৰ পাছত সেই সন্তান আপোনা আপুনি আধ্যাত্মিকতাত ইমান কটকটীয়া হৈ পৰে, নিজক চিনি পায়, বন্ধু এজন বিচাৰি পায়, তেওঁ আৰু কেতিয়াও বিপদত নপৰে, হতাশ নহয়, আনৰ ভাল চিন্তা কৰিবলৈ আৰম্ভ কৰে। কেৱল মোৰ ভাল নহয়, সকলোৰে ভাল হওক, এই চিন্তাটো কৰিবলৈ আগবাঢ়ে। এতিয়া আমি প্ৰায় এই বাক্যটো কোৱাৰ লগে লগে মোৰ মনলৈ আহে, আমি যিমানেই আধ্যাত্মিক জ্ঞানৰ কথা নকওঁ কিয়, ক'ৰবাত আপুনি মই মানুহ হিচাপে স্বাৰ্থপৰ, কাৰণ আপুনি মই আনৰ ভালটো হজম কৰিব নোৱাৰোঁ। এইটো মানুহৰ সহজাত প্ৰবৃত্তি। আপুনি মই ভাবোঁৱেই যে মোৰ নহয়, আনৰো এইটো হওকচোন, তেতিয়াহে তেওঁ গম পাব। আমি এই ধৰণে যে মনৰ এটা ক্ষোভ উজাৰোঁ, কেতিয়াবা সেই অনুভৱটোৱে আপোনাক চুই গৈছে, আপুনি ক'ব নোৱাৰে আজি মোক নাই চোৱা বুলি। এজন ব্ৰাহ্মণ ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুন বনত খোজকাঢ়ি গৈ আছে। সেইখিনি সময়ত অৰ্জুনে ভিক্ষা কৰি থকা ব্ৰাহ্মণজনক দেখিলে। এতিয়া অৰ্জুনে ভিক্ষা কৰি থকা ব্ৰাহ্মণক দেখি ভগৱান শ্ৰীকৃষ্ণক কৈছে, প্ৰভু এওঁ ইমান কষ্ট কৰি আছে, কিবা এটা দি দিওঁ নেকি? বোলে দিয়া, আজিৰ পৰা তেওঁ অন্ততঃ দুখ দূৰ হওক, মই কিবা এটা দি পঠিয়াওঁ। সেইবুলি অকণমান সোণ দান কৰিলে। সোণ দান কৰিলে, ব্ৰাহ্মণৰতো সাংঘাতিক ফূৰ্তি। আৰে ভিক্ষা কৰি তেওঁ ঘৰখন চলাই আছিল, আজি সোণ পালে। গতিকে সোণ পোৱাৰ লগে লগে কি ভাবিছে, আজিৰ পৰা মোৰ সমস্যা শেষ। লগে লগে কল্পনা কৰিছে, ধুনীয়া এখন ঘৰ সাজিম, ভাইজাক এইটো কিনি দিম, সেইটো কিনি দিম, আজিৰ পৰা মোৰ দুখ নাই, সোণখিনি পালোঁ নহয়। গতিকে সেইটো আনন্দতে আহি থাকোঁতে হঠাৎ বাটত ডকাইতে পালে। ডকাইতে পাই সোণখিনি লৈ গ'ল। মানুহজনে কি কৰিব, কপালৰ লিখন মূৰে কপালে হাত দি আকৌ ঘৰলৈ উভতি গৈছে। বোলে পাইছিলোঁহে, আকৌ হেৰুৱালোঁ। পিছদিনাৰ পৰা আকৌ একে ভিক্ষাবৃত্তি। আকৌ এদিন ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনক আকৌ লগ পালে। অৰ্জুনে ভাবিছে, আৰে মইতো যোৱাবাৰ তেওঁক দি পঠিয়াইছিলোঁ সোণ, এওঁ এতিয়াও ভিক্ষা কৰি আছে, কি আচৰিত, পূৰণ নহ'ল নেকি তেওঁৰ অভাৱ? এইবাৰ আৰু কিবা এটা দিয়া যাওক। গতিকে অকণমান এবাৰ সোণৰ মণি মুকুতা দি পঠিয়ালে, সোণ ৰূপৰ আ অলংকাৰ কেইটামান দি পঠিয়ালে, অকণমান বেছিকৈ দি পঠিয়ালে। এইবাৰ ভাবিছে যোৱাবাৰটো ডকাইতে নিলে, গতিকে এইবাৰ খুব সযতনে ৰাখিব লাগিব। গতিকে ব্ৰাহ্মণে এইবাৰ খুব সযতনে ৰাখিছে, লৈ আহিছে, আনি ঘৰত টেকেলি এটাত থৈ দিছিল। সেইখিনি সময়তে টেকেলিটোত থৈ তেওঁ ভাগৰুৱা, দিনটো ভিক্ষা কৰি থাকে, শুই পৰিল। টোপনি অহাত গমেই নাপালে কেতিয়ানো তেওঁ ভাজ্যাই আহি তেওঁ পুৰণা কলহটো ফটাৰ বাবে সেই টেকেলিটো, সেই কলহটো লৈ পানী আনিবলৈ গুচি গ'ল নহয় নৈলৈ। সেইবাৰ আকৌ সেই মণি মুকুতাখিনি পানীত উঠি গ'ল। সাৰ পাই যেতিয়া দেখিছে যে নাই দেখোন কলহটো ইয়াত, ভাইজাকটো খং কৰিছে, আৰে মই ইয়াতে আনি লুকুৱাই থৈছিলোঁ, তুমি কিয় নিব লাগে? মোকতো এবাৰ কৈ নিব পাৰে, আপুনি ইমান সুন্দৰকৈ টোপনি গৈ আছিল, মইনো কিয় আপোনাক কওঁ, লৈ গ'ল। তুমি জানা নাই কি কৰিলা? মোক দুবাৰ হ'ল এইবাৰৰ সৈতে, দুয়োবাৰে মই কিন্তু ৰাখিব নোৱাৰিলোঁ, মোক দিছে, ভগৱন্তই মোক দিছে, অথচ মই ৰাখিব নোৱাৰিলোঁ। মই ইমান সপোন দেখিছিলোঁ এইখিনি লৈ, অন্ততঃ বহুখিনি কাম কৰিবলগীয়া আছিলে, মোৰ নিজৰো বহু বস্তু ল'বলগীয়া আছিলে, মই ল'ব পাৰিলোঁহেঁতেন নহয়, এটা ঘৰ সাজিব পাৰিলোঁহেঁতেন। হ'ল আৰু দিয়া, যি হ'ল হ'ল, সেইবুলি সেই কথাটো বাদ দিলে। আকৌ ভিক্ষা খুজিবলৈ আৰম্ভ কৰিলে, আকৌ লগ পালে নহয় ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনক। এইবাৰ অৰ্জুনে ভাবিছে, কি এইবাৰ কিন্তু মই নিদিওঁ, দুবাৰ দিলোঁ, অথচ দুয়োবাৰ পোৱাৰ পিছতো তেওঁ ভিক্ষা খুজি আছে, কি কথা মানে? ভিক্ষা খোজাটো তেওঁ নিচা নেকি, ভাল পায় নেকি ভিক্ষা খুজি? তাৰপিছত ভগৱান শ্ৰীকৃষ্ণক তেওঁ সুধিছে যে কিয় হৈছে, প্ৰভু কিয় এনেকুৱা হৈছে? বোলে ৰ'বা, মই কিবা এটা দিওঁ, তেওঁ চাগে অভাৱ দূৰ হোৱা নাই, সেইবুলি এটা মাত্ৰ মুদ্ৰা তেওঁক দিছে। এইবাৰ আকৌ পোৱাৰ লগে লগে ব্ৰাহ্মণে ভাবিছে, ইচ এইকেইটা দিন যি দুবাৰ লগ পালোঁ, অৰ্জুনে দুয়োবাৰে ভাল ভাল উপহাৰ দিলে, প্ৰথমবাৰ সোণ দিলে, দ্বিতীয়বাৰ সোণ ৰূপৰ আ অলংকাৰ দিলে, এইবাৰ আকৌ এখেত দেখোন এটাহে মাত্ৰ মোক মুদ্ৰা দি পঠিয়াইছে, কি কৰিম মই এইটোৱে?
সেইবুলি মনতে এটা নেতিবাচক ধাৰণা আহিলে এইটোনো মই লৈ কি কৰিম। আমাৰ কেতিয়াবা এনেকুৱা লাগে নহয়, কাৰোবাৰ ওচৰত অলপ বেছিকৈ বিচাৰি গৈছিলোঁ, ধাৰে বিচাৰিছিলোঁ কাৰোবাক, তেওঁ দিব নোৱাৰিলে 50,000 টকা, আপোনাক কোনোমতে 1000 দিলে, আপুনি মই কি কৰোঁ, 1000 টকা নালাগে দিয়ক, থৈ দিয়ক, মোক অলপ বেছিকৈহে লাগিছিল, সেইবুলি দিয়া পইচাটো আমি ওলোটাই থৈ আহোঁ। কাৰণ তেওঁ বা কি বিপদত পৰি আপোনাক দিছে। কিন্তু কম পোৱাৰ লগে লগে আমাৰ সেই ধাৰণাটো আহে, কাৰণ আমি বেছিকৈ আশা কৰিছিলোঁ। ব্ৰাহ্মণে হয়তো সেইখিনি সময়ত সেইটো ভাবিলে যে এইটো কি কৰিম, সেইবুলি এইটো কি কৰিম বুলি ভাবি খোজকাঢ়ি গৈ থাকোঁতে দেখিছে মাছুৱৈ এগৰাকীয়ে মাছ ধৰি আহি আছে, ডাঙৰ এটা শ'ল মাছ ধৰিছে। তাৰপিছত ভাবিছে এইটোনো কি কৰোঁ, মাছটো ইমান দেৰি খালৈত ছটফটাই আছে, এইটো দি পিনে মুদ্ৰাটো দি মাছটো লৈ পানীতে এৰি দিওঁ আৰু এইটো কিবা এটা কৰি পেলাওঁ, ভাল কিবা এটাকে কৰোঁ। কম পোৱাৰ লগে লগে ডাঙৰ সৰহকৈ পোৱাৰ লগে লগে কি ধাৰণা আহিল, মোৰ বাবে কৰিম। আৰু কমকৈ পোৱাৰ লগে লগে কি ধাৰণা আহিল, এইটো নিজেনো কি ৰাখিম, বেলেগকে দি দিওঁ আৰু এইটো আনৰে কিবা এটা ভাল কৰোঁ আৰু সেইবুলি সেইখিনি মুহূৰ্তত মনলৈ সেই কথাষাৰ আহি সেইবাবে তেওঁ কি কৰিলে, তেওঁ মুদ্ৰাটো দি মাছুৱৈগৰাকীক মাছটো মোকলাবলৈ বুলি ক'ল। সেইবুলি মাছটো মোকলাবলৈ গৈ সেইখিনিতেই মাছটো মোকলাবলৈ লৈ গৈ তললৈ চাইছে, দেখিছে মণি মুকুতাবোৰ তাত জিলিকি আছে নহয়। এই যে ভাইজাই আগত উটুৱাই থৈ আহিছিল, আহি উঠি সেইটো ঘাটতে মণি মুকুতাবোৰ পৰি আছে। দেখাৰ লগে লগে ব্ৰাহ্মণীটো চিঞৰি উঠিলে, এই পাই গ'লোঁ বুলি চিঞৰাৰ লগে লগে সেই কাষেৰে আকৌ সেই ডকাইতটো গৈ আছিল, যিদিনা তেওঁৰ পৰা সোণৰ মুদ্ৰা চুৰ কৰি নিছিল ডকাইতটোৱে ভাবিলে শেষ, ব্ৰাহ্মণে মোক চিনি পালে, মোক শেষ কৰিব এতিয়া, গতিকে মানুহৰ আগত মোক চিনাকি কৰোৱাই দিয়াৰ আগতে মই নিজে গৈ মই দি দিয়াই ভাল হ'ব। লগে লগে আহি ব্ৰাহ্মণৰ হাতে ভৰিয়ে ধৰি বোলে, মই এইটো মোৰ একেবাৰে ডাঙৰ এটা ভুল হৈ গ'ল, অপৰাধ, আপুনি ক্ষমা কৰক, মোক উদ্ধাৰ কৰক বিপদৰ পৰা, এয়া লওক আপোনাৰ সোণৰ মুদ্ৰা ঘূৰাই দিলে। মণি মুকুতাখিনি ব্ৰাহ্মণটো তেতিয়া আচৰিত হ'ল, আৰে কি শক্তিয়া, মণি মুকুতাখিনিও পালে, মুদ্ৰাটোও পালে, ডকাইতকো ধৰা পেলালে, আচৰিত। তাৰ পাছত সেই দৃশ্যটোক যিহেতু ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনে চাই আছিল, গতিকে অৰ্জুনে তেতিয়া ভগৱান শ্ৰীকৃষ্ণক সুধিছে যে প্ৰভু কি লীলা এয়া। তেতিয়া প্ৰভুৱে কৈছে, এই যে কম পোৱাৰ লগে লগে আনৰ বাবে অকণমান এটা মুহূৰ্তত হ'লেও আমি যে ধাৰণা কৰিলোঁ যে আনৰ কিবা এটা হওক দে, মাছটো এৰিবলৈ সেইখিনি মুহূৰ্তত অকণমান মাত্ৰ এটা ধাৰণা আহিছিল, সেইটো ভাল ধাৰণা এটা আহিছিল, সেই ভাল ধাৰণাটোৱে কিমানটা ভাল একেলগে কৰি দিলে আপুনি চাওকচোন। তেনেকুৱা হয়তো সুবৰ্ণ সুযোগ আপোনাৰ মোৰ জীৱনলৈ বহু আহিছে, কিন্তু আপুনি মই ক'ৰবাত কৰিব পৰা নাই নেকি? সেই সুবৰ্ণ সুযোগ আপুনি মই হেৰুৱাইছোঁ নেকি ক'ৰবাত? আনৰ ভাল চিন্তা কৰাটো। মই আৰু এটা কাহিনী কওঁ, এই কাহিনীটো কৈছোঁ দুঠাই তেতিয়ালৈকে, ভাবিছোঁ ইয়াতো ক'ব পাৰি। এতিয়া আনৰ বেয়া চিন্তা কৰা বুলি কোৱাৰ লগে লগে আৰু এটা কাহিনী। এতিয়া যমে নিবলৈ আহিছে এজন মানুহজনক নিবলৈ আহিছে যমে, তেওঁৰ যোৱাৰ সময় আহি পৰিছে। দুৱাৰৰ বাহিৰত যম ৰৈ আছে, ভিতৰৰ পৰা মানুহজন ওলাই আহিছে, দুৱাৰখন খুলিছে, বাহিৰত যম, যাব লাগিব এতিয়া, উপায় নাই। যমে বোলে নিম, কিন্তু খুব পিয়াহ লাগি আছে, তুমি এগিলাচ মোক পানী খুওৱাচোন। বোলে ঠিক আছে হ'ব, পানীগিলাচ আনি দিলে। পানীগিলাচ খোৱাৰ লগে লগে যমে ভাবিলে, আয়ো তুমি মোক এইখিনি মুহূৰ্তত পিয়াহ দূৰ কৰিছা, গতিকে তোমাকতো মই কিবা এটা কৃতজ্ঞতা জনাব লাগিব, কিবা এটাতো তোমাক মই দিব লাগিব, গতিকে তোমাক মই এটা সুযোগেই দিছোঁ। বোলে 5 মিনিট সময় তোমাৰ হাতত আছে, 5 মিনিটত তুমি এই বহীখনত তুমি যি লিখা, এখন টোকা বহী আগবঢ়াই দিছে, তুমি যি লিখা সেয়াই হ'ব। মানুহজনে সেইখন হাতত লৈছে, যমে যেতিয়া সুবৰ্ণ সুযোগ দিছে 5 মিনিটৰ, গতিকে পৃষ্ঠা লুটিয়াইছে। এতিয়া প্ৰথম পৃষ্ঠাটো লুটিয়াইছেহে, প্ৰথম পৃষ্ঠাত কি লিখা আছিল জানেনে? আপোনাৰ ঘৰৰ সন্মুখৰ মানুহজনৰ কাইলৈ এটা ডাঙৰ চাকৰি হ'ব। দেখি মানুহজনে ভাবিছে, কি মোৰ ঘৰৰ মানুহজনৰ চাকৰি হ'ব, মোৰ ঘৰৰ সন্মুখৰ মানুহজনৰ? নাই সেইটোতো হ'ব নোৱাৰে, তেওঁলোকক কিয় ইমান ভাল হ'ব, সেইবুলি সেই পৃষ্ঠাটো কাটি দিলে। তাৰ পিছৰ পৃষ্ঠাটো লুটিয়াইছে, বোলে আপোনালোকৰ ঘৰখনৰ পশ্চিম ফালে থকা যিঘৰ মানুহ, তেওঁলোকে কাইলৈ ধনৰ টোপোলা এটা হেৰাই পাব, তেওঁলোক কাইলৈৰ পৰা ধনী মানুহ হৈ যাব। কি ধনী মানুহ হৈ যাব? কেনেকৈ ধনী মানুহ? নাই এইটো হ'ব দিব নোৱাৰি দেই, তেওঁলোক আমাতকৈ দুখীয়া হৈ থাকিব লাগিব, ধনী হ'ব তেওঁলোক, এইটো সুযোগ মোৰ, কাটি দিওঁ। লগে লগে সেইটো পৃষ্ঠা কাটি দিলে। তাৰ পিছৰ পৃষ্ঠাটো উলিয়াইছে, বোলে আপোনাৰ ঘৰৰ উত্তৰে থকা মানুহ ঘৰ কাইলৈ সন্তান এটি জন্ম হ'ব। বোলে কি সন্তান জন্ম হ'ব? সিহঁতি সন্তানৰ সুখ পাব তেওঁলোকে? নাই এইটো হ'ব নোৱাৰে দেই, তেওঁলোক নিসন্তান হৈয়ে থাকক, সেইবুলি সেইটোৰ পৃষ্ঠাও কাটি দিলে। তাৰ পাছত দেখিছে নিজৰ পৃষ্ঠাটো আহিছে, এতিয়া লিখিব আৰু নিজৰ কথা ভালকৈ। যমে বোলে দিয়া, সময় শেষ হৈ গ'ল নহয়। কি 5 মিনিট শেষ হৈ গ'ল? আৰে মোৰ পৃষ্ঠাটো লিখাই নাই, মই লিখিবলৈ থাকিলেই। তোমাক কোনে নিলিখিবলৈ কৈছিল? ইমান সময়টো তোমাৰ হাততে আছিল সেইখন, তুমি ইমান সময় পোৱাৰ পাছতো আটাইকেইটা পৃষ্ঠাত আনৰ যিবোৰ ভাল আছিল সেইবোৰ বেয়া কৰিবলৈ আৰম্ভ কৰিলা।
কিন্তু নিজৰ পৃষ্ঠাটো তুমি নিলিখিলা। তেতিয়া সেই মানুহজনে উপলব্ধি কৰিছে ইচ্ছা কৰিলে সেই ব্যক্তিগৰাকীয়ে সেই 5 মিনিটত নিজৰ জীৱনটো সলাই দিব পৰাকৈ সকলো লিখিব পাৰিলেহেঁতেন, কিন্তু নিলিখিলে এইবাবে কাৰণ প্ৰথমৰ পৃষ্ঠাকেইটাতে তেওঁ ৰৈ গ'ল যিকেইটা পৃষ্ঠাত লিখা আছিল আনৰ ভাল হ'ব। গতিকে আনৰনো কিয় ভাল হ'ব লাগে সেই ধাৰণাটোৱে তেওঁক সেইখিনি মুহূৰ্তত তেওঁৰ হিংসা ভাৱটোৱে ক্ৰিয়া কৰিলে, যাৰ বাবে তেওঁ কি কৰিলে সেইকেইটা কাটি নিজৰটোৱে লিখিবলৈ থাকি গ'ল। এতিয়া ভগৱানেও আপোনাক মোক তেনেকুৱা 5 মিনিট বহুত দি আছে যে আপুনি মই বা সেই 5 মিনিটত কিমান নিজৰ কথা লিখিছোঁ। ক'ৰবাত সেই 5 মিনিটটো আপুনি মই ব্যৱহাৰ কৰা নাই নেকি? সেই 5 মিনিটটো আমাৰ বাবে গোটেই জীৱনজোৰা আছে, হয়তো দীঘলীয়া এটা আমাৰ বাবে সময়। সেই গোটেই জীৱনটো হয়তো ঈশ্বৰে ওপৰৰ পৰা চাই সেইটো আমাক পৰীক্ষা কৰিছে যে তোমালোক যোৱা, কিন্তু তোমালোকে এটা নিৰ্দিষ্ট সময়ত মোৰ ওচৰলৈকে উভতি আহিব লাগিব, কিন্তু সেই নিৰ্দিষ্ট সময়ত মই দিয়া দায়িত্বৰ কৰ্তব্য কিন্তু তোমালোকে পালন কৰিহে উভতি আহিব পাৰিবা। কিন্তু আপুনি মই সেইখিনি কৰিব পাৰিছোঁনে? সেইটো আপোনাৰ মোৰ বাবে আটাইতকৈ ডাঙৰ প্ৰশ্ন। ক'ৰবাত আপুনি মই থমকি ৰৈছোঁ নেকি? এই যে আধ্যাত্মিকতা বুলি ক'লোঁ, এইখিনিত তাৰ উপলব্ধিটো কৰা যায়। আপুনি মই থমকি ৰৈছোঁ নেকি, ভাগৰুৱা হৈছোঁ নেকি, বা উপলব্ধি কৰিব পৰা নাই নেকি? তাৰ বাবে আধ্যাত্মিকতাৰ আপোনাক মোক প্ৰয়োজন। সেইখিনি উপলব্ধি কৰাৰ মাধ্যমটোৱে আচলতে আপোনাক মোক প্ৰয়োজন। আধ্যাত্মিকতাই আপোনাক মোক এনেকুৱা এটা ভয়ৰ সৃষ্টি কৰে যে ঈশ্বৰে মোক চাই আছে, মই বেয়া কৰিব নোৱাৰোঁ। সেইবাবে যুৱ প্ৰজন্মক বা আমাক সকলোকে আধ্যাত্মিকতাৰ প্ৰয়োজন, কাৰণ যাৰ জৰিয়তে আমি এটা শক্তিক উপলব্ধি কৰিছোঁ, সেই শক্তিটোৰ প্ৰতি আপোনাৰ মোৰ ভয়ো থাকিব লাগিব। ভয় কেনেকৈ থাকিব লাগিব? এইটো ভূতৰ ভয় নহয় যে ঈশ্বৰ আহি মাৰি আমাক ৰাতিটোৰ ভিতৰতে শেষ কৰি দিব, আমাক লৈ যাব, আমি শেষ হৈ যাম, সেইটো ভয় নহয়। কিন্তু ঈশ্বৰে আমাক অন্তত চাই আছে, সেইটো ভয়। এজন মানুহ আহিছে, ল'ৰাজনে দৰ্জাখন খুলি দিছে, দেখিছে বাহিৰত খুব সুন্দৰ পোছাক পিন্ধি মানুহজন থিয় হৈ আছে। কম বয়সীয়া যুৱকজনে ভাবিছে ইমান সুন্দৰ মানুহজন, সুধিছে আপুনি কোন? তেওঁ কৈছে মই ভগৱান। হাঁহিছে ল'ৰাজনে, আজিৰ তাৰিখত আৰু ভগৱান এনেকৈ আহিবনে? কি কথা কয়, মিছা কথা কৈছে, আপুনি ভগৱান নহয়। নামানে, কাৰণ ল'ৰাজন আধ্যাত্মিক নহয়, ঈশ্বৰ বিশ্বাস নকৰে। বোলে মই ভগৱান, তুমি প্ৰমাণ চাবা নেকি মই ভগৱান হয়নে নহয়? তুমিহে মোক দেখি আছা, কিন্তু কোনেও মোক দেখা নাপায়, তোমাৰ মায়েও মোক দেখা নাপায়। সেইখিনি সময়তে তেওঁৰ মাতৃয়ে ল'ৰাজনক মাতিছে যে শুন, অথনিৰ পৰা তই বাহিৰত তই কাৰ লগত কথা পাতি আছ? ল'ৰাটোতো আচৰিত হ'ল, সঁচাকৈ মায়ে দেখা নাই নেকি? বোলে আপুনি ভিতৰলৈ সোমাই আহক। ভিতৰলৈ মাতিছে, ভগৱানো আহিছে। বোলে আপুনি ইয়াতে বহক। বহিছে, চাইছে মাকে কিবা দেখিছে নেকি, অনুভৱ কৰিছে নেকি? সুধিছে মাকক। নাই, মাকে একো অনুভৱ কৰা নাই, কোনোবা এজন যে আছে মাকে দেখা নাই। তেতিয়া ল'ৰাজনে ভাবিল যে সঁচাকৈ এজন চাগে ভগৱানেই হয়, কাৰণ মায়ে দেখা নাই, মই দেখা পাইছোঁ। কি আচৰিত, ঈশ্বৰ আহিল মোৰ কাষলৈ। তাৰপিছত মানুহজনে কৈছে মই অকণমান সময়ৰ কাৰণে কিন্তু নহয়, মই গোটেই দিনটোৰ বাবে আহিছোঁ, গতিকে 24 ঘণ্টা মই তোমাৰ সৈতে থাকিম, তুমিনো কি কৰা মই আজি তোমাক চাম। তাৰপিছত ল'ৰাজনে বোলে আৰে ভগৱানে মোক আজি নিৰীক্ষণ কৰিব, লগে লগে অকণমান সচেতন হ'ল। যদিও ঈশ্বৰ বিশ্বাস কৰা নাছিল, সেইখিনি মুহূৰ্তত অকণমানটো ভয় কৰিছে, লাজ এটাও লাগিছে, ভগৱান মোৰ লগত থাকিব আজি গোটেই দিনটো, কি বা কৰিব কি নকৰিব। তাৰপাছত ভাত খোৱা টেবুলখনলৈ গৈছে, মাকে ভাত খাবলৈ দিছে। ভাত খাবলৈ দিওঁতে মাকে তিতা কেৰেলা ৰান্ধিছে, তেওঁ বেয়া পায়। মাকৰ ওপৰত জকজকাই উঠিল, এই মা তুমি সদায় সদায় এইবোৰ ৰান্ধা, আজি আকৌ ৰান্ধিছা এইবোৰ। পাহৰি গ'ল পটককৈ যে কাষতে ভগৱান বহি আছিল। চাইছে ভগৱানে চাই আছিল, ভগৱান বহি থাকোঁতে মই এনেকুৱা আচৰণ কৰিলোঁনে? মাকৰ মুখলৈ চাই কৈছে মা একো নহয় একো নহয়, মই খাম দিয়া। মাকে ভাবিছে ল'ৰাটো হঠাৎ কিয় ইমান পৰিৱৰ্তন? কিন্তু ল'ৰাজনে পটককৈ লাজ পালে, ভগৱানৰ আগত মই এনেকুৱা কৰিছোঁ, মোৰ লাজ লাগি গ'ল নহয় নিজৰে, নে এনেকুৱা কৰিব নাপায়, মাকটো মই এনেকুৱা কৰিছোঁ, ভগৱানে খাও দিব নহয় জানো? সেইবুলি আকৌ মা হ'ব দিয়া একো নাই, মই তুমি যি ৰান্ধিছা তাকেই খাম। ধুনীয়াকৈ খাইছে। তাৰপিছত গাড়ীখনত উঠিছিলহে। গাড়ীখনত উঠি গাড়ীখন ফুল স্পীডত 110 পাৰ হৈ গৈছে, দিছিল। তাৰপিছত কাষতে দেখিলে ছিট বেল্ট লগাই ভগৱান বহি গৈছে। কি কৰা যায়, ভগৱানে দেখিলে লাজ পালে। তাৰপিছত ভাবিছে মই ইমান দ্ৰুত বেগত আহিছোঁ, ভগৱান কাষত বহি আছে, নাই নাই মই ভালকৈ যাব লাগিব। হয়নে? সাধাৰণভাৱে আমি যেনেকৈ যাওঁ তেনেকুৱা এটা বেগত তেওঁ গাড়ীখন আগবঢ়াই নিছে। লাজ পাইছে, সেইখিনি মুহূৰ্তত সচেতন হৈছে, ভগৱান আছেতো কাষত। তেনেকুৱাতে আকৌ ফোন এটা আহিছে। ফোনটো আহিছে ঠিকাদাৰ এজনৰ, তেওঁ এখন বিল পাছ কৰাই দিব লাগে। তাৰপাছত সেই মানুহজনে যেতিয়া ফোন কৰি কৈছে যে মোৰ কামটো হ'বনে ছাৰ, তেওঁ ইফালৰ পৰা ক'বলৈ আৰম্ভ কৰিছিলহে যে 60 মোৰ 40 তোমাৰ, নে 60-40 বুজি পাইছেনে? 60% মোৰ হ'ব, 40% তোমাৰ হ'ব, নে লাভালাভৰ কথা। কিন্তু ক'বলৈ লওঁতে ভাবিল কাষতেতো ভগৱান আছে, ভগৱানৰ ওচৰত আকৌ লাভ লোকচানৰ হিচাপ নিকাচ চেচেই, মই এবাৰ আৰু গ'লোঁ আৰু শেষ। তাৰপিছত বোলে নাই 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 নাই, খুব ধুনীয়াকৈ কৈছে আপুনি আহক, আপুনি মোক একো দিব নালাগে।
ৰাইজৰ বাবে আপুনি কামটো কৰিবলৈ আগবাঢ়িছে, আপোনাৰ কামটো ভাল হওক, মই আপুনি যেনেকৈ বিচাৰে কামটো কৰি দিম। গতিকে ঈশ্বৰলৈ সেইখিনি সময় তেওঁ ভয় কৰিছে, নিশা আহি বিচনাত পৰিছে। তাৰ পাছত সেই যুৱকগৰাকীয়ে, যিজন যুৱকে কেতিয়াও ঈশ্বৰ বিশ্বাস কৰা নাছিল, এটা কাল্পনিক কাহিনী মাথো, সেই মুহূৰ্তত সেই যুৱকগৰাকীয়ে অনুভৱ কৰিছে এনেকৈতো প্ৰত্যেকটো মুহূৰ্তত আমাক ঈশ্বৰে নিৰীক্ষণ কৰি আছে। এটা দিন ঈশ্বৰ আমাৰ লগত আহোঁতে আমাৰ ধোঁৱা বাদ হৈ গৈছে। এটা দিন আপুনি মই নামঘৰলৈ আহোঁতে এইখিনিত নাপায় দেই, এইফালে লাহেকৈ গৈছোঁ, কেনেকুৱা লাগে, ভয় লাগে। এইফালে আপুনি যাব পাৰিব নেকি বুকু পিন্ধাই গুৰুআসনৰ সন্মুখে ঢং ঢংকৈ মই যদি আপোনাক যাবলৈ দিওঁ? আপুনি নোৱাৰে, বুকুত এটা ভয় থাকে। আমি ভাবোঁ নোৱাৰি এনেকৈ, ঈশ্বৰ আছে ইয়াত। সেই ঈশ্বৰ মাত্ৰ এটা ঠাইত নহয়, প্ৰত্যেকতে আছে, প্ৰত্যেকটো সময়তে আছে, প্ৰতি পল আপোনাৰ মোৰ কাষত আছে। সেই উপলব্ধিটো আমি কেনেকৈ কৰিছোঁ, সেই উপলব্ধিটো কৰিব পৰা প্ৰক্ৰিয়াটোৱে আধ্যাত্মিকতা। এতিয়া হয়তো আপোনালোকৰ বুজিবলৈ সহজ হ'ল যে আধ্যাত্মিকতা কি, যাৰ দ্বাৰা আপুনি উপলব্ধি কৰিব পাৰিছে আত্মাৰ চেতনা, যাৰ দ্বাৰা আপোনাৰ আত্মাটো কিহৰ সৈতে এটা সম্পৰ্ক হ'বলৈ গৈ আছে, এইটো আপুনি উপলব্ধি কৰিব পাৰিছে। এটা যিটো ভয়, ঈশ্বৰ আছে, ঈশ্বৰে আমাক চাই আছে, সেইটো ভয় যদি সন্তানৰ থাকে, তেন্তে আপোনাৰ সন্তানৰ কোঠাত সন্তানে কি কৰি আছে চাবলৈ আপুনি CCTV নলগালেও হ'ব, বা সেইটো চাবলৈ আপুনি ঘনে ঘনে ফোন নকৰিলেও হ'ব, সেইটো চাবলৈ আপুনি পৰিয়ালক দায়িত্ব নিদিলেও হ'ব, বা মোৰ ল'ৰাটোৱে ইমান জোৰত বাইকখন চলাই গৈছে, জেঠায়েকক দায়িত্ব নিদিলেও হ'ব, তই চাবিচোন তোৰ পদূলি বাটেৰে পাৰ হৈ যাওঁতে ল'ৰাটো কিমান জোৰত বাইকখন চলাই গৈছে। যদি আধ্যাত্মিকতা থাকে, যদি ভাবিছে ঈশ্বৰৰ প্ৰতি যদি অকণমান ভয় আছে, সেই সন্তান নিজেই আধ্যাত্মিকতাৰ সৈতে ইমান সম্পৃক্ত হৈ থাকিব। ডাঙৰ ক্ৰমান্বয়ে যেতিয়া হৈ আহিব, আপুনি ইমান শাসন কৰিবলগীয়া আচলতে প্ৰয়োজনেই নহয় সেইখিনি মুহূৰ্তত।